জীৱনটোত সকলো গোটাই ল'ব পাৰি, কিন্তু সকলো দিও নতুনকৈ জীৱনটো পাব নোৱাৰি। যি ব্যৱহাৰ আপোনাৰ ভাল নালাগে সেই ধৰণৰ ব্যৱহাৰো আপুনি আনৰ লগত নকৰিব। এটা কথা জানি থ'ব, বহুতে পৃথিৱীত নিজে ঘটা ধন সম্পত্তি এৰি যায়, কিন্তু অতি কম সংখ্যকেহে নিজৰ ভাল নাম এৰি যায়। সেইবাবে কেৱল ধনেই নহয়, কিছু গুণো উপাৰ্জন কৰক, যাতে মৃত্যুৰ পিছতো মানুহে আপোনাক হৃদয়ত স্থান দিয়ে। আনে আপোনাক ভাল বা বেয়া যিয়ে নিদিয়ক, আপুনি সকলোকে মৰম ভাল পোৱা, সহযোগিতা দিয়ক। শিক্ষা গ্ৰহণ কৰক নিজৰ জীৱনটো বিকাশ কৰাৰ বাবে, কেৱল জীৱিকাৰ বাবে নহয়। প্ৰতিশোধ লোৱাৰ সুখ মাথো এবাৰ পোৱা যায়, কিন্তু ক্ষমা কৰাৰ গৌৰৱ চিৰদিনৰ বাবে থাকি যায়। শিশুৱে আপুনি আহৰণ কৰি থোৱা শিক্ষাৰ পৰা নিশিকে, আপুনি শিশুটোৰ আগত কৰা আচৰণৰ পৰা শিকে। সেইবাবে আপোনাৰ আচৰণ ব্যৱহাৰ উন্নত কৰক। ঘৰ সাজিবলৈ সময় লাগে, কিন্তু ধ্বংস কৰিবলৈ এক মুহূৰ্তও নালাগে। বন্ধুত্ব বৰ কষ্টৰে বনোৱা হয়, কিন্তু শত্ৰুতা কৰিবলৈ সময় নালাগে। সম্পৰ্ক এটা গঢ়িবলৈ বহুত সময় লাগে, কিন্তু হেৰুৱাবলৈ সময় নালাগে। যি সা সম্পত্তি ঘটিবলৈ মানুহক বছৰ বছৰ লাগি যায়, হেৰুৱাবলৈ মুহূৰ্তও নালাগে। যি অহংকাৰত আকাশত উৰি থাকে, সেইসকলক কিন্তু মাটিত পৰিবলৈ অলপ সময় নালাগে। জীৱনটোত প্ৰতিটো ধৰণৰ সময় আহে, কেতিয়াবা ভাল কেতিয়াবা বেয়া, কিন্তু প্ৰতিটো সময় পাৰ হৈ যায়। সেইবাবে বিপদত ধৈৰ্য ধৰিবলৈ শিকক আৰু ভাল সময়ত অহংকাৰ এৰি মাটিৰ মানুহ মাটিতে থাকিবলৈ চেষ্টা কৰক। প্ৰকৃতিৰ দ্বাৰা নিৰ্মিত সকলো বস্তুৱেই সলনি হয়। সময়, বতৰ, মানুহ, মনোভাৱ সকলো সলনি হয়। পৰিৱৰ্তন হৈছে জীৱনৰ নিয়ম। ই প্ৰতিটো পৰিস্থিতিত পৰিৱৰ্তিত হোৱাটো উচিত। জীৱনটোত যিমান পাৰি ভাল কাম কৰিবলৈ চেষ্টা কৰাটো মানুহৰ বাবে উপকাৰী। সেইবাবে এজন মৃত মানুহৰ দৰে পৰি থকাৰ পৰা উঠক। প্ৰতিটো সময়তে নিজকে সলনি কৰক। আপোনাৰ চিন্তা, কাম সলনি কৰিবলৈ চেষ্টা কৰক। দেখিব জীৱনটো স্বয়ংক্ৰিয়ভাৱে সলনি হ'বলৈ আৰম্ভ কৰিছে।